নলবাৰী টাইকোৱাণ্ডো সন্থাৰ ব্লেক বেল্ট প্ৰদান। নলবাৰী জিলা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত শনিবাৰে সন্ধিয়া ব্লেক বেল্ট আৰু প্ৰমাণপত্ৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। টাইকোৱাণ্ডো সন্থাৰ উপসভাপতি ব্ৰজেন দাসে সভাপতিত্ব কৰা অনুষ্ঠানটোত সাধাৰণ সম্পাদক জ্ঞানদীপ কলিতা, সহকাৰী সম্পাদক কিশোৰ দাস, দেৱীৰাম পাঠশালা স্কুলৰ অধ্যক্ষ অজিত শৰ্মা, বিশিষ্ট ব্যৱসায়ী নিপুল কলিতাকে ধৰি ভালে কেইগৰাকী খেলুৱৈ উপস্থিত থাকে। প্ৰায় ৪৩ গৰাকী খেলুৱৈ ব্লেক বেল্ট পৰীক্ষাত উত্তীৰ্ণ হৈ বেল্ট আৰু প্ৰমাণপত্ৰ পাবলৈ সক্ষম হয়। টাইকোৱাণ্ডো সন্থাই ২৬ ডিচেম্বৰৰ পৰা সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক টাইকোৱাণ্ডো খেল নলবাৰীত অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰে। আমি আমাৰ টাইকোৱাণ্ডোৰ ব্লেক বেল্ট চাৰ্টিফিকেট প্ৰদান কৰিলোঁ। নলবাৰী জিলা টাইকোৱাণ্ডো সন্থাৰ ৪০ জন পৰীক্ষাৰ্থীক আমি আজি ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত চাৰ্টিফিকেট বিতৰণ কৰিলোঁ। ২৬ তাৰিখৰ পৰা ডিচেম্বৰৰ ২৯ তাৰিখলৈ নলবাৰী হৰি মন্দিৰৰ বাকৰিত সদৌ অসম আমন্ত্ৰণমূলক টাইকোৱাণ্ডো খেল এখন আমি আয়োজন কৰিছোঁ নলবাৰী জিলা টাইকোৱাণ্ডো সন্থাই। ইতিমধ্যে আমাৰ আজিৰ এই যিটো টাইকোৱাণ্ডো সন্থা নলবাৰীৰ এখন সভা অনুষ্ঠিত হ'ল আমাৰ নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত। গতিকে আমাৰ যোৱা ২০২৩ বৰ্ষত আমাৰ নলবাৰী টাইকোৱাণ্ডো সন্থাৰ জ্ঞানদীপ কলিতাৰ নেতৃত্বত ৪০ জন পৰীক্ষাৰ্থীয়ে টাইকোৱাণ্ডোৰ ব্লেক বেল্টৰ পৰীক্ষা দিছিল। তাৰ ভিতৰত ফাৰ্ষ্ট ডান, ছেকেণ্ড ডান, থাৰ্ড ডান আছে, গতিকে 5 ডানো আছে। আমাৰ ফাৰ্ষ্ট ডান, ছেকেণ্ড ডান আহিছে। ইতিমধ্যে আমি আজি এই চাৰ্টিফিকেট প্ৰদান লগতে বেল্ট প্ৰদান কৰিলোঁ। গতিকে খুব ভাল লাগিছে। গতিকে আমাৰ নলবাৰী টাইকোৱাণ্ডো সন্থাত যথেষ্ট সংখ্যক ব্লেক বেল্ট চাৰ্টিফিকেট লাভ কৰা বা ব্লেক বেল্ট লাভ কৰা আমাৰ পৰীক্ষাৰ্থী যথেষ্ট হ'ল। আমি গৌৰৱান্বিত হৈছোঁ। আৰু আমাৰ জিলা সন্থাই ইতিমধ্যে বিভিন্ন টাইকোৱাণ্ডো পদক্ষেপত আগবাঢ়ি গৈছে। আৰু আমাৰ সন্মানীয় সাধাৰণ সম্পাদক জ্ঞানদীপ কলিতা ডাঙৰীয়া কৈছে ইতিমধ্যে আমি ২৬ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ আমাৰ এই চলিত মাহৰ আমি এখন আমন্ত্ৰণমূলক টাইকোৱাণ্ডো প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। ৮ বছৰৰ পৰা হ'ব, ল'ৰা ছোৱালীৰ একদম ছিনিয়ৰলৈকে। গতিকে আমি হৰি মন্দিৰৰ বাকৰিত কৰিম। ইতিমধ্যে আমি যাৱতীয়ভাৱে প্ৰস্তুতি আৰম্ভ কৰিছোঁৱেই। গতিকে আমি ভাবোঁ কি যে আমাৰ টাইকোৱাণ্ডো সন্থাৰ যিহেতু এটা ভাল সবল নেতৃত্ব আছে, আমাৰ সন্মানীয় টাইকোৱাণ্ডো সন্থাৰ সভাপতি মনোজ কুমাৰ চৌধুৰীদেৱে ইতিমধ্যে আমাক প্ৰায় ৩৫ বছৰ কাল সভাপতিৰ পদত তেখেতে আমাক নেতৃত্ব দিছে। খুব সবল নেতৃত্ব, আমি গৌৰৱান্বিত হৈছোঁ তেখেতক লৈ। গতিকে আমাৰ মাজত ব্ৰজেন দাসদেৱ আছে, এজন ভাল টাইকোৱাণ্ডো ৰাষ্ট্ৰীয় খেলুৱৈ, এতিয়া প্ৰাক্তন, আমাৰ সন্থাটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে, ভাল পদবীত আছে উপসভাপতি। প্ৰদীপ চৌধুৰীৰ সমন্বিতে বহুকেইজন প্ৰতিভাৱান খেলুৱৈ আমাৰ লগত আছে। আমি গৌৰৱান্বিত হৈছোঁ যে আমাৰ টাইকোৱাণ্ডো সন্থা নলবাৰীৰ এই জিলা সন্থাটোক আমি টাইকোৱাণ্ডোত বিশেষভাৱে আমি আগবঢ়াই লৈ যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ। আৰু অনাগত দিনতো আমি এনেকৈ ক্ৰীড়া সন্থাৰ মজিয়াতে, ক্ৰীড়া সন্থাই আমাক যথেষ্ট টাইকোৱাণ্ডোক এই সন্থাটোক সুবিধা দিছে। সভা পাতাৰ উপৰিও অন্যান্যভাৱে তেখেতসকলে আমাৰ প্ৰতিটো খেলুৱৈসকলৰ গুৰুত্ব তেখেতসকলে লয়। আমাৰ ল'ৰা ছোৱালীক আগবঢ়াত যথেষ্ট সহায় কৰে। আমি এই চেগতে ক্ৰীড়া সন্থাৰ শলাগ লৈছোঁ। গতিকে আমি টাইকোৱাণ্ডো সন্থাই নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।